নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ত আমালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বহুতে ভাল খবৰ। অসম চৰকাৰৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ ফালৰ পৰা কোৰ্ছ এডমিশ্যনৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াতে কোনসকল কেণ্ডিডেটে এলিজিবল হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক বুজাম। ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একেবাৰে লাষ্টলৈ নিশ্চয়কৈ চাই থাকিব। ইয়াৰ নটিফিকেশ্যনটো 4 মে 2025 মে 2025 তাৰিখে মুকলি কৰা হৈছে। নটিছ ফৰ ৰেগুলাৰ এডমিশ্যন এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব প্ৰফৰ্মা আৰ ইনভাইটেড for Indian citizen who are permanent resident of Assam for session 2025-26 regular admission আৰু এইটো অসম চৰকাৰৰ যিটো আপোনালোকৰ হেণ্ডলুম আৰু টেক্সটাইল বিভাগৰ আণ্ডাৰত হয়। কোৰ্ছ প্ৰগ্ৰামৰ নাম হৈছে ডিপ্ল'মা ইন হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজি। ইয়াৰে হেণ্ডলুম আৰু টেক্সটাইল টেকন'লজিৰ ডিপ্ল'মাৰ বাবে কোৰ্ছ হয় আৰু ইয়াতে ফ্ৰেছ এডমিশ্যনৰ বাবে যিসকল কৰিব, মানে নিউ এডমিশ্যন যিসকলে ল'ব, তেওঁলোকৰ 3 বছৰ থাকিব আৰু তেওঁলোকৰ বাবে কোৱালিফিকেশ্যনটো ৰখা হৈছে 10th পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব। অবটেইন এটলিষ্ট 35% মাৰ্কছ, মিনিমাম ইয়াতে 35% পাব লাগিব মেট্ৰিকৰ ক্ষেত্ৰত। এজ লিমিটটো ৰখা হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 15 বছৰৰ পৰা মেক্সিমাম 23 বছৰলৈকে ৰখা হৈছে। SC ST হ'লে 15ৰ পৰা মেক্সিমাম 25 বছৰলৈকে ৰখা হৈছে। 1 জুলাই 2025 হিচাপে বয়সটো চাব। নেক্সট ইয়াতে ডাইৰেক্ট এডমিশ্যন ইনটু ছেকেণ্ড ইয়াৰ, মানে থাৰ্ড ছেমিষ্টাৰৰ ডাইৰেক্টলি এডমিশ্যন পাব পাৰে। কেনেকৈ চাওক, আৰু যিসকলে থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যন ডাইৰেক্টলি ল'ব তেওঁলোকৰ বাবে 3 বছৰ ঠাইত 2 বছৰ কোৰ্ছটো হৈ যাব। আৰু তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি ৰাখিছে চাওক। শুড হেভ পাছড 10+2 এক্সামিনেশ্যন উইথ মেথমেটিক্স, ফিজিক্স অৰ কেমেষ্ট্ৰি। যিসকলৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ছায়েন্স বেকগ্ৰাউণ্ডৰ ফালৰ পৰা আৰু মেথছ আছে, ফিজিক্স আছে, কেমেষ্ট্ৰি অৰ্থাৎ PCM ছাবজেক্ট আছে, তেওঁলোকে ডাইৰেক্টলি ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম পঢ়িব নালাগে, ডাইৰেক্ট থাৰ্ড ছেমত এডমিশ্যন পাই যাব, যিটো আপোনালোকৰ ডিপ্ল'মা কোৰ্ছৰ 3 বছৰ ঠাইত 2 বছৰ কোৰ্ছ হৈ যাব। লগতে আৰু কি ৰাখিছে চাওক, যিসকল কেণ্ডিডেটে 10 পাছ কৰিছে লগতে 2 বছৰৰ কোৰ্ছ কৰিছে যিকোনো ইনষ্টিটিউটৰ ফালৰ পৰা, টেক্সটাইল ডিচিপ্লিনৰ ফালৰ পৰা, লগতে 10+2 আৰু HTI পাছ কৰিছে যিসকলে, নাইবা ইয়াতে ৰখা হৈছে 10+2 আৰু ইয়াতে ITI পাছ কৰিছে যিসকলে কোৰ্ছ ইন টেক্সটাইল টেকন'লজিৰ ফালৰ পৰা, নাইবা ইয়াতে আৰু এটা ৰাখিছে অৰ 10+2 পাছ কৰিছে প্লাছ 2 বছৰ ITI কোৰ্ছ কৰিছে শ্বেল বি এলিজিবল ফৰ এডমিশ্যন ইনটু ছেকেণ্ড ইয়াৰ ডিপ্ল'মা কোৰ্ছ। ডাইৰেক্টলি তেওঁলোকে ছেকেণ্ড ইয়াৰৰ অৰ্থাৎ থাৰ্ড ছেমিষ্টাৰৰ ডাইৰেক্টলি এডমিশ্যন পাই যাব। আৰু এইসকল কেণ্ডিডেটৰ বাবে ইয়াতে আনৰিজাৰ্ভ কেটেগৰী যিসকল হয় তেওঁলোকৰ 25 বছৰ মেক্সিমাম ৰখা হৈছে বয়সটো। SC STৰ বাবে বয়সটো মেক্সিমাম 27 ইয়াৰ্ছ ৰখা হৈছে আৰু 20% ৰিজাৰ্ভ তেওঁলোকৰ বাবে থাকিব যিসকলৰ নেকি ৱেবাৰ প্ৰফেশ্যন হয়, এটা ৱেবিং তেওঁলোকৰ প্ৰফেশ্যন হয়, তেওঁলোকৰ বাবে 20% ৰিজাৰ্ভ থাকিব ডাইৰেক্টলি। আৰু EWS অৰ্থাৎ ইকনমিকেলি ৱেকাৰ ছেকশ্যনৰ কেণ্ডিডেটসকলৰ বাবে 10% ৰিজাৰ্ভ থাকিব। বাকী SC ST OBC MOBC তেওঁলোকৰ বাবেও গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি ৰিজাৰ্ভেশ্যন থাকিব। ইয়াতে ছিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন বা পৰীক্ষা দিব নালাগে। ইয়াতে মেট্ৰিকৰ মাৰ্কছ ৱাইজ ইয়াতে আপোনালোকৰ মেৰিট ৱাইজ ছিলেকশ্যনটো লাভ কৰিব এপ্লাই কৰাৰ পিছত, আৰু সেই হিচাপত ইয়াতে মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব। ইয়াৰ এপ্লিকেশ্যনটো আপোনালোকে অনলাইন মোডতো কৰিব পাৰে। আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব, ডিৰেক্টৰেট ৱেবছাইট dht.assam.gov.in, এইটো অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো আপোনালোকে কৰিব পাৰিব। আৰু ডুলি ফিল্ড আপ এপ্লিকেশ্যন ইন প্ৰেছক্ৰাইব প্ৰফৰ্মা এলং উইথ ছাপৰ্টিং চাৰ্টিফিকেট অৰ ডকুমেণ্ট শুড ৰিচ ইন দ্য ডিৰেক্টৰ হেণ্ডলুম এণ্ড টেক্সটাইল আছাম, আমবাৰী, গুৱাহাটী 761001 অন অৰ বিফ'ৰ 31 মে 2025। ইয়াতে লাষ্ট ডেটটো মে মাহৰ 31 মে তাৰিখলৈকে ৰখা হৈছে। ইয়াৰ বাবে নটিফিকেশ্যনটো আছাম ট্ৰিবিউনত মুকলি কৰিছে আৰু কোৰ্ছটোৰ নাম হৈছে ডিপ্ল'মা কোৰ্ছ, যিটো আপোনালোকৰ হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজিৰ ফালৰ পৰা হয়। 3 বছৰৰ কোৰ্ছটো হয় টোটেল, কিন্তু ইয়াতে কিছু ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিলে ডাইৰেক্টলি থাৰ্ড ছেমিষ্টাৰত এডমিশ্যন পাই যায়। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ বুজি পালে। এই ভিডিঅ'টোত ইমানে আছিলে। ভিডিঅ'টো নিশ্চয়কৈ নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ এপ্লাইটো কৰিব 31 মে তাৰিখৰ আগতেই। আৰু কিবা বুজি পোৱাত অসুবিধা হ'লে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব। পৰৱৰ্তী সময়ত নতুন ভিডিঅ' এটাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।